বান্দৰটো কি কৰিম কওক এতিয়া মাৰিব লাগিব আমাৰ মানুহেতো সংবিধান মতে মাৰিব নোৱাৰে কি কৰিব পাৰি মোক সমাধানৰ ৰাস্তাটো বুজাই দিয়ক মই কৰিব পাৰোঁ ফৰেষ্টে কৈছে ছাৰ বাকীটো একো ৰাস্তা নাই মই বুজিলোঁ সমাধানটো কি পৃথিৱীখনতো মানুহ বান্দৰ হাতী ঘোঁৰা গৰু গড় সকলোৰে কিবা এটা ৰাস্তা দিয়ক কেনেকৈ কৰিব পাৰি কোনোবাই কৈছে হনুমান ৰাখিলে বান্দৰবিলাক নাহে তেনেকুৱাও কৈছে দিল্লীত ডাঙৰ ডাঙৰ বান্দৰবিলাক ৰাখে তেতিয়া নাহে অলপ চাওঁ চেষ্টা কৰি বন্ধ্যাকৰণ কৰাও আইনমতে মোৰ মতে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দি থৈছে যে বন্ধ্যাকৰণ কৰিব নোৱাৰে দিল্লীততো প্ৰধানমন্ত্ৰীৰ কোৱাৰ্টাৰতে দুনিয়াৰ বান্দৰ একো কৰিব নোৱাৰে খালি হুইচেল মাৰি থাকে সুপ্ৰিম কোৰ্টে একদম হাত পাঁচ বান্ধি দিছে বন্ধ্যাকৰণ কৰিব নোৱাৰে জংঘলত ধৰি লৈ ৰাখিব নোৱাৰে আগতে নিয়ম আছিল যে একঠা কৰি ধৰি কোনোবা এখন জংঘলত দি দিয়ে এতিয়া সেইটো দিব নিদিয়ে সুপ্ৰিম কোৰ্ট আৰু ইয়াতে আমাৰ বোকাখাত জিলা মাষ্টাৰ্ছ এথলেটিক সন্থা ৰাগবি সন্থা টাগ অফ ৱাৰ সকলোবিলাক আমাৰ নামদাং স্পৰ্টছ ক্লাবৰ এথলেটিক্সৰ পঢ়ি ইয়াতে আমাৰ অনুশীলনবিলাক হৈ থাকে কিন্তু আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ ইয়াত অনুশীলন কৰাটো অতি মানে বিপদজনক হৈ পৰিছে আৰু এজন দুজন মানুহ ইয়াত প্ৰেক্টিছ কৰিবলৈ ভয় লগা পৰিৱেশ কাৰণ কেতিয়াবা খেদি আহে আৰু তেওঁলোকৰ যিখিনি কাপোৰ কানি বেগ থাকে মোবাইল আদি থাকে এই গোটেইখিনি বান্দৰবিলাকে লৈ যায় কেতিয়াবা মানে হাহাকাৰ পৰিৱেশ এটা সৃষ্টি হয় আৰু সেইকাৰণে আমাৰ এই খেলুৱৈসকলৰ অনুশীলনো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে তাৰ লগতে আমাৰ এই বিদ্যালয়ৰ যিটো ভৱন আছে বা কাষতে যি ঘৰ ইয়াৰ মানে চোৱা চিতা কৰা যিসকল ব্যক্তি আছে তেওঁলোকৰ বাৰীত একো নাথাকে তেওঁলোকৰ ঘৰত বান্দৰ সোমাই যায় কাষৰে পাজৰে পুৱতি খাদ্য সভা আছে মইনা পাৰিজাত আছে জ্যেষ্ঠ নাগৰিক আছে গোটেইখিনিতে বান্দৰৰ ভীষণ উৎপাত হৈছে আৰু এইখিনি যদি নিয়ন্ত্ৰণ নকৰে কেতিয়াবা দেখিছোঁ ইয়াত সৰু ল'ৰা ছোৱালী খেলিবলৈ আহিলে বান্দৰে কিন্তু ক্ষতি কৰিব সেইকাৰণে এতিয়া কেনেকৈ কি কৰিব পাৰি সমস্যাটো সমাধানৰ কাৰণে সকলো পক্ষই কিন্তু এটা সমন্বিত প্ৰচেষ্টা লাগিব ভাবোঁ বোকাখাতৰ ৰাইজে ইয়াৰ বাবে কিবা এটা সামূহিকভাৱে এটা প্ৰচেষ্টা চলোৱা উচিত এটা দৃঢ় পদক্ষেপ এটা দৰকাৰ হৈছে কাৰণ আমাৰ ঘৰবিলাকতো গোটেই অঞ্চলবিলাকতে এতিয়া বান্দৰৰ যিটো একো নহয় শাক পাচলি নহয় ভিতৰতো একো নাথাকে আৰু মাইকী মানুহ মহিলা বা ছোৱালী দেখিলেতো বান্দৰে একো ভয়ে নকৰে খেদি আহে সৰু সৰু ল'ৰা ছোৱালীকো আক্ৰমণ কৰিবলৈ ধৰিছে আৰু পোহনীয়া জীৱ জন্তু আমাৰ এই ফিল্ডৰ কাষতে চৰি থাকে ছাগলী থাকে এই মানুহ ঘৰৰ ছাগলীও এটা মই আক্ৰমণ কৰা দেখিছোঁ বান্দৰে গতিকে এনেকুৱা এটা পৰিৱেশত সমস্যা হ'ব কিন্তু আৰু জোৰ পুৰি হাত পোৱাৰ আগতে কিবা এটা দৃঢ় পদক্ষেপ লোৱা উচিত আমি তাকে কামনা কৰিছোঁ